নিশ্চয়কৈ আজি 13 ফেব্ৰুৱাৰী আজিৰ দিনটোতে আচলতে দন্দুৱাৰ পঞ্চ শ্বহীদ দিৱস হিচাপে প্ৰদৰ্শন ছাত্ৰ সদায় উদযাপন কৰি আহিছে আৰু আজিৰ দিনটোতে 5জনকৈ শ্বহীদ হৈছিল দন্দুৱাৰ এই অঞ্চলত আৰু আমি যি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে যি ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি শ্বহীদ হৈছিল সেই শ্বহীদৰ লগত সংগতি ৰাখি এনেদৰে এক বৰ্ণাঢ্য যি ৰেলী সেই ৰেলী উলিওৱা দেখিবলৈ পাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আমাৰ লগত আছে। নিশ্চয়কৈ আজিৰ তাৰিখতেই দন্দুৱাৰ এই অঞ্চলত 5জনকৈ তেজাল যুৱক যুৱতী শ্বহীদ হৈছিল, কি ক'ব? হয়, যে 1983 চনত যি সেইখিনি সময়ৰ অসম চৰকাৰ অবৈধ নিৰ্বাচন জাপি দিছিল, সেই নিৰ্বাচনী বাকচ কঢ়িয়াই আনোতেই দন্দুৱাৰ চাৰিআলি মাজমজিয়াত 5গৰাকীকৈ বীৰ বীৰাংগনাৰ বুকুত গুলি খাই শ্বহীদ হৈছিল। সেই শ্বহীদসকল যাতে অমৰ হৈ ৰওক, আমি তাৰেই কামনা কৰিছোঁ আৰু অসম চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে শ্বহীদসকলক আপোনালোকে কেতিয়াও অপমান নকৰিব আৰু যদি শ্বহীদসকলক মৰ্যাদা প্ৰদান কৰক আৰু যদি শ্বহীদসকলক মৰ্যাদা প্ৰদান কৰিব নোৱাৰে আপোনালোকে কিন্তু এখন চৰকাৰ আৰু বেছিদিন টিকি থাকিব নোৱাৰে। নিশ্চয়কৈ আজি কি কাৰ্যসূচী আপোনালোকৰ আজি ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু এই সংহতি যাত্ৰা ইতিমধ্যে চলি আছে। তাৰপিছতে আছে আমাৰ পঞ্চ শ্বহীদসকলক স্মৰণ কৰি আমি স্মৃতিচাৰণ সভা আয়োজন কৰিছোঁ আৰু সন্ধিয়ালৈ আমাৰ বন্তি প্ৰজ্বলনে আজি এই দিনটো কাৰ্যসূচী আমি সামৰণি মাৰিম। নিশ্চয়কৈ এনেদৰে আচলতে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ যি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা দেখা গৈছে, তাৰ লগে লগে আচলতে এটা কথা ক'ব লাগিব যি শ্বহীদৰ যি বলিদান, সেই বলিদান যাতে জীয়াই ৰয় বা সেই বলিদানক স্বীকৃতি হিচাপে প্ৰদান কৰিবৰ বাবে আচলতে এনেদৰে বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু এটা কথা ক'ব লাগিব যি অসম আন্দোলনৰ সময়ত অসমৰ বিভিন্ন ঠাইত আচলতে বহু যুৱক যুৱতীৰ যি শ্বহীদ হ'ল, সেই শ্বহীদৰ তেজৰ আচলতে যি অৱদান, সেই অৱদানক কেতিয়াও অসমবাসীয়ে পাহৰিব নোৱাৰে। সেইবাবে আচলতে এনেধৰণৰ যি অনুষ্ঠান, এই অনুষ্ঠানসমূহ উদযাপিত হৈ আহিছে। আৰু এটা কথা ক'ব লাগিব যি এই বৰ্ণাঢ্য কাৰ্যসূচীয়ে আচলতে যি কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচী নিশ্চয়কৈ যি আচলতে যি যেনেধৰণৰ যি শ্বহীদসকলক অমৰ হ'বৰ বাবে এনে কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।